সঞ্জয় গোৱালাৰ মুখৰ পৰা আমি গম পাইছিলোঁ। সেই বিহু সন্মিলনীত আমি অতিথি হিচাপে গৈছিলোঁ আৰু 10:30মান বজাত সেই বিহু সন্মিলনীৰ পৰা আমাক যি সন্মান দিলে, সন্মান দি বিদায় হৈ আমি আহি গ'লোঁ। পিছৰ পৰ্যায়ত তেওঁ ঘৰৰ ওচৰৰ বিহু আৰু বিহু সমিতিত তেওঁ নিজেও দায়িত্বত আছিলে আৰু তেওঁ বিহুখন উদযাপন কৰা নিজাববীয়াকেও কিছু ক্ষেত্ৰত মানে সহায় কৰিছিলে। আৰু সঞ্জয় গোৱালাৰ পৰা গম পোৱা মতে তেওঁ কৈছে যে তেওঁ লগৰ ল'ৰা এটা ভাগিনৰ লগত বেলেগ অন্য 2-এজনৰ মানে কাজিয়া হৈছিল। সেই কাজিয়া এৰুৱাই আছিল। এৰুৱাই থকাত তাৰ সঞ্জয় গোৱালাৰ লগৰ ল'ৰাটোৱে ভাগিনীয়ে কয়, তাক সঞ্জয়ে ক'লে যে তোৰ ভাগিন হয়, তই এই ল'ৰাটোক যা ঘৰলৈ থৈ আহিবি। সেই ল'ৰাটোক টানি আজুৰি যেতিয়া সি নি আছিলে তেতিয়া এই প্ৰিন্স বৰগোহাঁই আকৌ টানি এই ধৰ্মেশ্বৰ কুৰ্মীক চৰ এটা মাৰিছিল। সেই চৰ মৰাত সঞ্জয় গোৱালাই তেখেতক ক'লে যে আপুনি এইটোৰ ওপৰত আপুনি কালি অচিৰ ওচৰত ৰাতিপুৱা জবাব দিব লাগিব। সিমানখিনি কথা আমি সঞ্জয় গোৱালাৰ পৰা আমি জানিব পাৰিছোঁ। আৰু যেতিয়া এই বিষয়টো তেওঁৰ ওপৰত যেতিয়া টোটেলি কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত আমি যিজন আমাৰ মহকুমা জ্যেষ্ঠ আৰক্ষী বিষয়া থাকে তেওঁৰ ওচৰত গৈ কথাখিনি পাতিলোঁ। তেওঁ আমাক কৈছে যে আপোনালোকৰ সংগঠনৰ খাতিৰত ভাল হ'ব, আপোনালোকে এইটো মেটাৰত নোসোমাব। তেওঁ আমাৰ জুনিয়ৰ অফিচাৰ এজনক মানে কি প্ৰাণে মাৰা ভাবুকি দিছে বুলি কৈছে। তা আমি জনাত মানে কি তেনেকৈ কোনো কথা হোৱা নাছিলে। তেওঁলোকে নিজাববীয়াকৈ কেছটো ল'লে, বিহু সমিতিৰ বিষয়াসকলক মাতি তেওঁৰ এগেইনষ্টে ষ্টেটমেণ্ট ল'লে, লৈ মেলি কেছটো পঞ্জীয়ন কৰিলে। কৰাত যি সময়ত সেই ঘটনা হৈছিলে আজি সেই ল'ৰাসকল আমাৰ মাজত উপস্থিত আছে, আপোনালোকে তেওঁলোকৰ পৰাও জানিব পাৰিব সেইদিনা আচলতে কি হৈছিলে ঘটনাটো। আৰু সেই ঘটনাৰ সময়ত ময়ো উপস্থিত নাছিলোঁ। কিন্তু মই এটা প্ৰশাসনিক বিষয়া বা প্ৰশাসনক মই এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আজি তেওঁলোকে কৈছে যে আমাৰ অন ডিউটি অফিচাৰ এজনক তেওঁলোকে মানে কি যে প্ৰাণে মৰা ভাবুকি দিছে, অপদস্থ কৰিছে, কৰ্মত মানে কি বাধা প্ৰদান কৰিছে বুলি তেওঁলোকে কৈছে। কিন্তু তেওঁলোকৰ ইমানটা পাৱাৰ এটা আছে যিটো নেকি প্ৰশাসনিক বিষয়া এজনৰ যদি কৰ্মত কোনোবা এজন ব্যক্তিয়ে বাধা দিয়ে তেওঁক তাৎক্ষণিকভাৱে তেখেতক এৰেষ্ট কৰিব পাৰে, এৰেষ্ট কৰি তেওঁক জেলৰ থানালৈ আনিব পাৰে, থানালৈ আনি পিছৰ পৰ্যায়ৰ কামখিনি কৰিব পাৰে। কিন্তু তেওঁলোকে নকৰিলে 14 তাৰিখৰ হোৱা ঘটনাটো তেওঁলোকে নিজাববীয়াকৈ 16 তাৰিখলৈকে লৈ মেলি কেছখন বিহু কমিটিৰ লগত মাতি আনি তেওঁলোকৰ পৰা ষ্টেটমেণ্ট লৈ মেলি সেই কেছটো ৰুজু কৰিলে। কিন্তু প্ৰকৃত ঘটনাত উপস্থিত থকা যিসকল আমাৰ ল'ৰা আছিলে তেওঁলোকৰ ওপৰৰ পৰা একো তেওঁলোকে কথা নুশুনিলে বা তেওঁলোকৰ একো বক্তব্য নল'লে। সেয়েহে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটাই দাবী জনাইছোঁ, আৰ্চাৰ তৰফৰ পৰা 24 ঘণ্টা আমি সময় দিছোঁ প্ৰশাসনক যে 24 ঘণ্টাৰ ভিতৰত সঞ্জয়ৰ ওপৰত লাগি থকা যিখিনি ধাৰা লগাইছে, যিখিনি ধাৰা পঞ্জীয়ন কৰিছে সেইখিনি নাইকিয়া কৰিব লাগিব। অন্যথা আমি নাজিৰা শাখাত যিমান বাগিচা আছে বাগিচাসমূহ ৰাইজে মিলি আমি ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিবলৈ সাজু আছোঁ। তেওঁলোকে আমি আৰ্চাৰ চাহ শ্ৰমিকসকলৰ কাৰণে মাত মাতি আছোঁ। আজি আপোনালোকে গম পায় কিছুদিনৰ পূৰ্বে আঠখেল চাহ বাগিচাত যি এটা ঘটনা হৈছিলে, সেই ঘটনাত আৰ্চাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈছিলে। সেই ঘটনাত যিসকল দোষী আছিলে অচি এজন ট্ৰান্সফাৰ হ'বলগীয়া হ'ল আৰু অইন এজন উপ পৰিদৰ্শক আছিলে, তেওঁক ৰিজাৰ্ভ ক্লজ কৰিবলৈ বাধ্য হ'ল। আমাৰ অনুমান হৈছে প্ৰশাসনে আমাৰ আৰ্চাৰ কৰ্মীৰ ওপৰত মানে আকুৰ ভোজ মনোভাৱেৰে আমাৰ সঞ্জয় গোৱালাক তেওঁলোকে মানে টাৰ্গেট কৰি লৈছে। তেখেতক মানে কি ইয়াত ডমিনেট কৰি তেওঁৰ ওপৰত মানে কি এই কেছ মানে কি জাপি দিয়া হৈছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। ইয়াক তেওঁ প্ৰশাসনক আমি সময় দিছোঁ 24 ঘণ্টা সময়। 24 ঘণ্টা সময়ৰ ওপৰত তেওঁৰ ওপৰত লাগি থকা যি গোচৰ যদি তেওঁলোকে উঠাই নলয়, ইয়াতকে আমি মানে অনাগত দিনত বা 24 ঘণ্টা সময় পিছত আমি ইয়াতকে জংঘী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু অন্যথা আমি নাজিৰা শাখা সমূহ চাহ বাগিচা বন্ধ কৰি ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।